হয় আজি খুব দুখেৰে ক'বলগীয়া হৈছে। আজিৰ যি সমস্যাক লৈ আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতেও আমি কেইবাবাৰো নদীৰ গৰাখহনীয়াৰ সংক্ৰান্তত সংগঠনৰ ফালৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত কেইবাবাৰো যদিও প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব আমি পোৱা নাই। আজি ৰাইজ অতিষ্ঠ হৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁলোকে আৱেগেৰে সৈতে তেওঁলোকে যি নদীৰ গৰাখহনীয়া কান্ধাত বহি তেওঁলোকে কোলাত সৰু সৰু কেঁচুৱা লৈ নদীৰ পাৰত আহি বহিবলগীয়া হৈছে। কিয়নো যি বাৰিষা আমাৰ মাজত আহিবলৈ গৈ আছে, এই বাৰিষাৰ আগত যদি চৰকাৰ প্ৰশাসনে উচিত ব্যৱস্থা যদি গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত নলয়, তেতিয়াহ'লে কিন্তু এই ওচৰ চুবুৰীয়া যিখিনি মানুহ সমান্তৰালভাৱে ইয়াৰে পৰা বাক্সা জিলাৰ পৰা আৰম্ভ কৰি ননকে খাগৰাবাৰীৰ পৰা আৰম্ভ কৰি বৰপেটা বজালিৰ বৃহত্তৰ কেইবাখনো গাঁও এই বান্ধৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'বলৈ যাই আছে। সেইকাৰণে আমি চিন্তিত হৈছোঁ আৰু বিশেষকৈ ওচৰ চুবুৰীয়া যি ৰাইজ, এই ৰাইজ শংকিত হৈছে আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আৰু আমি দাবী জনাইছোঁ যে আপোনালোকক যি আশাৰে বিশেষকৈ UPPL গভৰ্ণমেণ্ট আঁতৰাই BPF গভৰ্ণমেণ্টক যি আশাৰে মানুহে আঁকোৱালি লৈছিল, সেই আশা কিন্তু এই 8-9 মাহে কিন্তু তেওঁলোকৰ ফালৰ পৰা আমি কোনো ধৰণৰ ফলপ্ৰসূ আশা দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি আজিৰ এই আন্দোলনৰ জৰিয়তে নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা অতি সোনকালে কৰিবলৈ আৰু যি আমাৰ স্থানীয় যি পাৰিষদ আছে দিগন্ত গোহাৰি, তেখেতে আমি জানো তেখেত এজন ভাল ঠিকাদাৰ ব্যক্তি আছিল। তেখেতে সম্পূৰ্ণৰূপে জানে যে কোন বিভাগত কেনেকৈ কি কাম কৰিলে নদীৰ গৰাখহনীয়া চিৰস্থায়ীভাৱে সমাধান হ'ব। আমি পাৰিষদ মহোদয়ক আজিৰ এই প্ৰতিবাদ স্থলীৰ পৰা আহ্বান জনাইছোঁ যে অনতি পলমে আপুনি নদীৰ গৰাখহনীয়া ৰোধৰ উপযুক্ত ব্যৱস্থা লওক, অন্যথায় কিন্তু আপোনালোকক যেনেকৈ ৰাইজে আঁকোৱালি লৈছিল ঠিক তেনেকৈ আপোনালোকক কিন্তু প্ৰত্যাখ্যান কৰিবলৈ কুণ্ঠাবোধ নকৰিব, এইখিনিয়ে মই কৈছোঁ। এই কথাটো বহুত জটিল বিষয় যে কিছুমান সময়ত এই মানে অবৈধ খননৰ কথা ক'বলৈ গ'লে আমাৰ ওপৰতো মানে বিভিন্ন ধৰণৰ ভয় ভাবুকিৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ। তো যিয়ে নহওক, গৰাখহনীয়াৰ ফলত যিখিনি আমাৰ মাজত ক্ষতিগ্ৰস্ত হয়, এইখিনিতো আমি কঠোৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আমাৰ মাজত আজি সঁচা কথা ক'বলৈ গ'লে যে আমাৰ মাজতো একাংশ আছে, তেওঁলোকে নিবিচাৰে যে গৰাখহনীয়াৰ এটা অবৈধ খননৰ এটা পাৰ্মানেণ্ট সলিউশ্যন হওক, যাৰ ফলত আমি বিভিন্ন সময়ত যদিও অফিচ আদালতত আদি কৰি বিভিন্ন ধৰণৰ মেমৰেণ্ডাম বা প্ৰতিবাদ কৰাৰ স্বত্তেও আজিলৈকে আমি সফল ৰূপায়ণ হ'ব পৰা নাই। আমাৰ মাজত কিছু আখুৱা থকাৰ কাৰণে আমি সফল ৰূপায়ণ হ'ব পৰা নাই। আমি আশা কৰিছোঁ, সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ, প্ৰশাসনক অনুৰোধ জনাইছোঁ যে গৰাখহনীয়া এই অবৈধ খনন, এই খনন কাৰ্য অতি সোনকালে ৰোধ হ'ব লাগে আৰু এই বৃহত্তৰ অঞ্চলৰ যি ধ্বংসলীলা চিৰকাললৈকে বন্ধ হ'ব লাগে। এটাই কাৰণ আমাৰ যিটো বিগত ইলেকশ্যন গেল, তো আমি ইয়াৰ পৰা মানে শিলে দল ভাঙি মানে আমাৰ দিগন্ত গোহাৰি ছাৰ মানে আমি জিকালোঁ। তাৰপিছত আমাৰ ইয়াতে এটা মিটিং হৈছিল। সেই মিটিঙত আমাক প্ৰতিশ্ৰুতি দিছিল যে মই জিকাৰ প্ৰথম কামটো হ'ল নদী বান্ধ কাম। তো আজি প্ৰায় 6-7 মাহ উকলি গ'ল। তো আমি দিগন্ত গোহাৰিক বাৰ বাৰ ফোন কৰাৰ পিছতো আমি ইয়াতে একবাৰ মানে আনিব পৰা নাই জাগাত। মানে আমি বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ
ৰাইজৰ হৈ কিনে যে আমাৰ পৰিৱেশটো চাওক আজি এইটো মাৰ্চ মাহ শেষ হ'বই প্ৰায় তো বাৰিষা আহিলে তো মোটামুটি 1.5 নল মান জাগা আছে আমাৰ মানে এনেকুৱা অৱস্থা হৈছে মে মাহ বা জুন মাহ অহাৰ প্ৰথম যেতিয়া বানপানী আহিব লগে লগে বানটো ভাঙি যাব তো এনেকুৱা আমাৰ মানে অৱস্থা হৈ আহিছে আমাৰ মানে মানে খুব মানে বেয়া পৰিৱেশ হৈ আছে যদি আমাৰ কামটো নকৰে মাত্ৰ আমাৰ এই অঞ্চল নহয় গোটেই বৰপেটা ৰুট আৰু বৰপেটা হৈ মানে বৃহৎ ক্ষতি কৰিব আৰু সেইকাৰণে আজি আমি হেৰি প্ৰতিবাদ কৰিছো জিঅ' বেগ দিছিলে হেৰি ৱাটাৰ ৰিভাৰ কাম কৰিছিলে কিন্তু সেই বানটো মানে 2 মাহ মানে নিটিকিল ভাঙি চিঙি চব শেষ হৈ গ'ল তাৰপিছত মানে কোনো ধৰণৰ বিপিএফ গভৰ্ণমেণ্ট কোনো ধৰণৰ কাণসাৰ নাই ইয়াতে ইএম গৰাকী আজিলৈকে এই ফিল্ডত অহা নাই এতিয়ালৈকে অহা নাই তো ইএম গৰাকী আমি এটা কথাই ক'ম যে আমাৰ এই জাগাখিনি চাই কেনে কি এটা ব্যৱস্থা কৰিব পৰা যায় আমাৰ ৰাইজক অলপ সকাহ দিয়ক যাতে আমি ভালদৰে যাতে আমি জীয়াই থাকিব পাৰি এইটো আমি মানে অনুৰোধ কৰিছো সংখ্যালঘু টান কথা কিন্তু আমাৰ এই মানাহ সমষ্টিত মোৰ বোধেৰে মই মানে চোৱা নাই একবাৰ মানে ভৰি দি পোৱা নাই আজিলৈকে কিমানখন গাঁও জড়িত আছে ইয়াত যদি কিবা ক্ষতি হয় কিমানখন গাঁও কমচে কম হাজাৰ হাজাৰ গাঁও আছে কেইখনমান বছৰৰ আগত নাৰায়ণগুৰি আছে এলেংমাৰী জ্ঞাতি গাঁও আছে বিছপানী আছে ৰাঘৱবিল আছে তাৰপিছত আৰু বহুত গাঁও আছে আৰু চুনবাৰী তেতিয়াৰ পৰা এই সমস্যা হৈছে। মোটামুটি আজি আমি 2 বছৰমান হ'ল এনেকুৱা সমস্যা এই বানটো ভাঙি যাং যাং অৱস্থা হৈছে কি ক'ব বানটো অলৰেডি ভাঙি গৈছে বান নাই আগত যে জিঅ' বেগৰ কাম কৰিছিল সেইটো প্ৰায় শেষে বান নাই আৰু এতিয়া আমি মানে ৰাইজে মানে কক বকাই আছো তাৰ মানে আজি সেই প্ৰতিবাদ কৰিছো আমি আগত সন্মুখত নিৰ্বাচন মানে এটা আমি বিজেডি গভৰ্ণমেণ্টক আমি হেৰি আহ্বান কৰিম যে আমাৰ জাগিৰি প্ৰদূষণ কৰক ভাল এটা মানে হেৰি কৰক আমাৰ কাৰণে কি এটা মানে যাতে আমি স্থায়ীভাৱে এটা সমাধান পাম তাৰ এটা সমস্যা মানে সমাধান কৰিব লাগে মানে ৰাতি ভয় লাগে আমাৰ আৰু ভাঙি যোৱাৰ সম্ভাৱনা আছে নদীটো ভাঙিতো মানে যাবই 100% ভাঙিব এইবাৰ